নামটিৰ দিলিখি স্লুইচ গেট পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ গঞা ৰাইজৰ লগতে হাতে কামে লাগিলে মন্ত্ৰীগৰাকী নিজে বৃহৎ পাইপ দাঙি পানী নিষ্কাশনৰ গতি ক্ষিপ্ৰ কৰাৰ চেষ্টা কৰে মন্ত্ৰী বিমল বৰাই শান্তিপুৰ পঞ্চায়তৰ অন্তৰ্গত দিলিখি স্লুইচ গেটত পাম্প সেট ব্যৱহাৰ কৰি পানী নিষ্কাশনৰ চেষ্টা শিৱসাগৰৰ বহু অঞ্চলত পানী জমা হৈ থকা বাবে বিমল বৰাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী যি স্থানলৈ আহিছিলে পানবেচা, সেই পানবেচা অঞ্চলতে দৰিকাৰ বিস্তীৰ্ণ পানীভাগ আহি জমা হৈ আৰু সেই পানবেচাৰ পৰা 3টা চেনেলেৰে সেই পানীখিনি ব্ৰহ্মপুত্ৰ আৰু দিখৌত পৰে। আৰু এই চেনেলকেইটা হ'ল ব্ৰহ্মপুত্ৰত থকা 3খন স্লুইচ গেট আৰু শান্তিপুৰত থকা দিখৌ স্লুইচ গেট। সেই স্লুইচ গেটকেইখনে কাম কৰি আছে। সন্মুখ ভাগত থকা মেটেকা দিনে ৰাতি আমি চফা কৰাই যাতে পানী নিষ্কাশিত হোৱাত বাধাৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি কাম কৰি আছো। আৰু সমান্তৰালভাৱে যিহেতু এবাৰ পানী বহুত বেছি জমা হৈ আছে, যদি পানবেচা পানীখিনি আমি বাহিৰ কৰিব নোৱাৰো, তেতিয়া শিৱসাগৰ চহৰেই হওক, বেতবাৰী অঞ্চলৰ পানীয়ে হওক, নিমাইজান অঞ্চলৰ পানীয়ে হওক, এই পানীখিনি ওলাই যোৱাৰ ৰাস্তা নাই। কাৰণ দৰিকাৰ লেভেল আমি ডাউন কৰিব লাগিব। আৰু সেইকাৰণে আমি ৱাটাৰিং প্ৰচেছে এই পানী আমি বাহিৰ কৰিব পাৰোঁ নেকি, তাৰ আমি প্ৰয়াস চলাইছোঁ আজিৰ পৰা 5 দিন 6 দিনৰ আগৰ পৰা। আজি 4 দিনৰ পৰা এইখন এখন মেচিন দেখিছে, সেই মেচিনেৰে পাৰ মিনিট প্ৰায় 24,000 লিটাৰ পানী আমি ৱাটাৰিং কৰি আছো। ইয়াতে এটা ৱাটাৰ ৰিচাৰ্জৰ মেচিন আছে, তাতে দেখিছে আপুনি প্ৰায় 30,000 লিটাৰ পাৰ মিনিট LPM বুলি কয় আমি ডিচাৰ্জ কৰিছোঁ। আৰু এতিয়া অলপ দেৰি পূৰ্বে এই ONDC এইটো মেচিনেৰে আৰু অতিৰিক্ত 10,000 লিটাৰ পাৰ মিনিট LPM আমি ডিচাৰ্জ কৰিছোঁ। 64,000 LPM আমি ডিচাৰ্জ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমাৰ হাতত আৰু এটা মেচিন আছে, সেই মেচিনটো আমি এতিয়া সংস্থাপিত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু এইটো হ'লে প্ৰায় 30,000 LPM আমি ডিচাৰ্জ কৰিব পাৰিম। আৰু আশে পাশে মিলিলে প্ৰায় 1 লাখ LPM ৱাটাৰ আমি ডিচাৰ্জ কৰিবলৈ সক্ষম হ'ম। আৰু মই ভাবোঁ যদি এই প্ৰচেছ আমি কণ্টিনিউ কৰি ৰাখিব পাৰোঁ, যথেষ্ট পৰিমাণৰ পানী আমাৰ ওলাই যাব। ব্ৰহ্মপুত্ৰ যদি পৃষ্ঠভূমি জলপৃষ্ঠ বৃদ্ধি পায় আৰু তাৰ যিটো ৱাটাৰ লেভেল যদি দিখৌ বা দৰিকা বা দিচাঙৰ ওপৰত গুচি যায়, তেতিয়া চব আমি স্লুইচ গেট আমি বন্ধ কৰি দিব লাগিব। তেতিয়া যদি স্লুইচ গেট আকৌ বন্ধ কৰি দিয়া যায়, তেতিয়া পুনৰ শিৱসাগৰ মেটেকা বা বিভিন্ন অঞ্চল বেতবাৰী নিমাইজান এই অঞ্চলৰ পানী আকৌ ওলাই যোৱাত বাধাগ্ৰস্ত হ'ব। তেতিয়া এই 4টা যি পাম্প আমি সংস্থাপিত কৰি ৰাখিছোঁ, অন্ততঃ 1 লাখ LPM আমি ডিচাৰ্জ কৰি থাকিব পাৰিম। গতিকে এইটো এটা অন্য এটা আমাৰ বিকল্প চিন্তা এটা আমাৰ আছে। সেইকাৰণে আমি ইয়াতে এইকেইটা মেচিন সংস্থাপিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ।